কলডিলৰ ভিতৰত থকা এই ফুলখিনি আপোনালোকে কি কি বনাই খাই পাইছে ক'বচোন। মই এয়া ধুনীয়াকৈ থোপা থোপাকৈ লৈছোঁ আৰু ভিতৰত থকা এই ঠাৰিডাল আৰু পাখিটো মই উলিয়াই পেলাইছোঁ আৰু এনেকৈ থোপা থোপাকৈ চাৰিটা ৰাখি দিলোঁ আৰু সৰু সৰুকৈ মিহি মিহি দীঘল দীঘলকৈ বাকীখিনি কাটি থৈ দিছোঁ। এতিয়া ইয়াতে লৈছোঁ 2 চামুচ বেচনৰ গুড়ি, 2 চামুচ চাউলৰ গুড়ি, আধা চামুচ জিৰা গুড়ি আৰু এচামুচ জ্বলা থকা জলকীয়া গুড়িটো জোখমতে নিমখ আৰু হালধি দি অকণমানকৈ পানী দি এইখিনি গুলি ল'ম। ইয়াতে মই থোপা থোপাকৈ থোৱা কলডিলৰ ফুলখিনি ধুনীয়াকৈ পকৰি বনাম আৰু এইফালে মিহিকৈ কাটি থোৱা কলফুলখিনিৰ ওপৰত এটা ডাঙৰ চাইজৰ আলু মিহিকৈ কাটি দিছোঁ আৰু এটা পিঁয়াজ দি দিছোঁ ডাঙৰ চাইজৰ মিহি মিহিকৈ কাটি আৰু জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ। জলকীয়া যিমান খায় সিমানখিনি দি দিব। এইফালে খোলটোত জলকীয়া গুড়ি আছে, জ্বলা থকা জলকীয়া গুড়ি। তাৰপিছত দি দিছোঁ মই ধনিয়া পাত, মান ধনিয়াৰ পাত আৰু নৰসিংহৰ পাত দি দিছোঁ। আপোনালোকে আমি যে খাওঁ গাঁৱলীয়া ধনিয়াটো সেইটোও দিব পাৰে, গতিকে যি দিয়ে সেইটো আপোনালোকৰ কথা। এতিয়া মই সেই খোলটোত 4টা যে থোপা থোপাকৈ কলফুল থৈ দিছিলোঁ সেইখিনি ধুনীয়াকৈ মুচমুচীয়াকৈ ভাজিম। খাবলৈ ইমানেই সোৱাদ হয় এইকেইটা। মই ইয়াৰে বেলেগ বেলেগ ধৰণে বনাই খাওঁ। কেতিয়াবা মই এই সৰু সৰুকৈ মিহি মিহিকৈ কাটি আলুৰ লগত মিহিকৈ কাটি ভাজিও খাওঁ। আজি এনেকৈ থোপা থোপাকৈ 4টা পকৰি বনালোঁ। বাকী এই ৰৈ যোৱা খোলখিনিত এইখিনি ৰেডি কৰি থৈছোঁ যে ইয়াতে দি দিলোঁ। দি এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। একেবাৰে ভিতৰত সোমাই যোৱাকৈ বেচনৰ খোলখিনি ধুনীয়াকৈ সানি লৈছোঁ, দেখিছে। এতিয়া মই সেইখিনি তেলতে থোপা থোপাকৈ পকৰিকেইটা বনাই যাম। ইমানেই মুচমুচীয়া হৈ খাবলৈ যে বহুত সোৱাদ লাগে। আলু দিছোঁ যে ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পায়। গমেই নাপায় সিহঁতে কিহৰ বনাইছোঁ, আলুৰে বনোৱা বুলি ভাবে। গতিকে এনেকৈ বনাই খাব বিৰাট সোৱাদ লাগে। গতিকে এনেকৈ ৰেডি কৰিলোঁ কলফুলৰ পকৰাকেইটা। মই একোৱে পেলাই নিদিওঁ। কলডিলৰ আপোনালোকে জানে কলগছজোপাৰ আমাৰ একোৱে পেলনিত নাযায়। একেবাৰে শিপাৰ পৰা পাতলৈকে একোৱে পেলনিত নাযায়, সকলোৱে প্ৰয়োজনীয় বস্তু। গতিকে এয়া দেখিছে একেবাৰে মুচমুচীয়া পকৰিকেইটা বনাই ল'লোঁ। আজিৰ থালিখনত মই এনেকৈ তিতাকেৰেলা ভাজিলোঁ, এয়া কলফুল ভাজি পকোৰা, সেইটো এটা, আকৌ দাইল বনাইছিলোঁ, তাৰপিছত আকৌ মাছ ভাজি, ভাঙন মাছ ভাজি আৰু এইফালে নেমু এপিচ আৰু অকণমান মুচন্দৰীৰ লগত মাছ বনাই ল'লোঁ।